জানুৱাৰী মাহৰ প্ৰথমতেই শুক্ৰৰ নক্ষত্ৰৰ পৰিৱৰ্তন ঘটিব বুধত, যাৰ ফলত ৫ ৰাশি জাতক জাতিকাসকলৰ বন্ধ হৈ থকা কপাল খোল খাব। আহিব আপোনালোকৰ ঘৰলৈ সৌভাগ্য, প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থ বৃদ্ধি পাবলৈ ধৰিব। আহক তেনেহ'লে এই ৫ ৰাশিৰ কথা সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। জানুৱাৰী মাহৰ আৰম্ভণিতেই স্থান পৰিৱৰ্তন কৰিবলৈ গৈ আছে বুধ গ্ৰহে। জ্যোতিষশাস্ত্ৰৰ মতে বুধক বুদ্ধি, যুক্তি, ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰৰ গ্ৰহ বুলি মনা যায়। বুধ নক্ষত্ৰৰ পৰিৱৰ্তনৰ শুভ প্ৰভাৱ পৰিব ৫ ৰাশি জাতক জাতিকাসকলৰ ওপৰত। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ উন্নত ফল দেখিবলৈ পাব আৰু কৰ্মক্ষেত্ৰত আপোনালোকৰ সফলতা আহিব। ১ নম্বৰ ৰাশিটো হ'ল মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ ওপৰত এই জানুৱাৰী মাহত ইতিবাচক প্ৰভাৱ পৰিব। বুধ গ্ৰহৰ শুভ প্ৰভাৱ আপোনালোকৰ ওপৰত বিশেষভাৱে পৰা দেখিবলৈ পোৱা যাব। কেৰিয়াৰ আপোনালোকৰ ভাল হৈ পৰিব আৰু ঘৰত ধন সম্পত্তি প্ৰচুৰভাৱে বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। নতুন চাকৰিৰ প্ৰবল সম্ভাৱনা বৃদ্ধি পাব। ঘৰত আপোনালোকৰ সাফল্যতা আহি পৰিব। কাম কাজৰ ক্ষেত্ৰত ভাগ্যই আপোনালোকক বহু বেছি পৰিমাণে সহায় কৰিব। পৈতৃক সম্পত্তি লাভ হ'ব। অৰ্থ লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। ঘৰলৈ আহিব আপোনালোকৰ ভাল খবৰ। সকলো ফালৰ পৰা ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। মন মগজু শান্ত হৈ থাকিব। সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। সকলো ফালৰ পৰা কৰ্মক্ষেত্ৰত সহযোগিতা অৰ্জন কৰিব পাৰিব। পৰিয়াল আৰু আত্মীয়ৰ মাজত আপোনালোকৰ বিশ্বাস আৰু বুদ্ধি বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকে আনৰ পৰা সহায় অতি সোনকালেই লাভ কৰিব পাৰিব। মেঘ ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই জানুৱাৰী মাহটো অত্যন্ত গুৰুত্বপূৰ্ণ। আজিলৈকে যিমান কাম আপোনালোকে কৰিছে তাতকৈ এই মাহত আৰু অধিক উন্নত কাম কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে বেছি লাভ কৰিব পাৰিব। চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ আছে আৰু লগতে দৰমহা বৃদ্ধি পাব এই নতুন বছৰৰ প্ৰথম ভাগত। এই গ্ৰহৰ পৰিৱৰ্তনৰ ফলত আপোনালোকৰ কৰ্মত প্ৰতিষ্ঠা লাভ হ'বলৈ ধৰিব। মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। শৰীৰ মধ্যম হৈ থাকিব। আপুনি সঠিকভাৱে পইচা ব্যয় কৰিব পাৰিব আৰু সঠিকভাৱে পইচা জমাও কৰিব পাৰিব। এই মাহটো কিছুমান ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অলপ কঠিন হ'ব লাগিব বা কঠোৰ হ'ব লাগিব, নহ'লে আপোনালোকৰ কিছু ক্ষেত্ৰত ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ২ নম্বৰ ৰাশিটো হ'ল মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ ওপৰত বুধ গ্ৰহৰ শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে। পূৰ্বজৰা নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত মিথুন ৰাশি জাতক জাতিকাসকলৰ ওপৰত শুভ প্ৰভাৱ পৰিব। সকলো ফালৰ পৰা শুভ সুযোগ আপোনালোকৰ ঘৰলৈ আহিব। অৰ্থনৈতিক ক্ষেত্ৰত আপোনালোকে নতুন লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰৰ ক্ষেত্ৰত অনুকূল প্ৰভাৱ হ'ব। কিবা যদি ঘৰৰ ক্ষেত্ৰত বিনিয়োগ কৰিব বিচাৰে কৰিব পাৰিব। ইয়াৰ পৰাও আপোনালোকে লাভৱান হ'ব পাৰিব। বৈবাহিক জীৱন আপোনালোকৰ মধুময় হৈ পৰিব। আয় মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব। নতুন উদ্যোগ বা কিবা কামত জড়িত হোৱাৰ লোকসকলৰ কাৰণেও এই মাহটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। বছৰৰ প্ৰথম ভাগতেই আপোনালোকৰ ঘৰলৈ কিবা সুখবৰ অহাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। চাকৰি কৰি থকা লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পাব। পাবলগীয়া ধন আদায় কৰি ল'ব পাৰিব। ঘৰত যদি মূল্যৱান সম্পদ ক্ৰয় কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰতো আপোনালোকে মূল্যৱান সম্পদ ক্ৰয় কৰিব পাৰিব। দাম্পত্য জীৱন সুখময় হৈ পৰিব। কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব আৰু কৰ্মক্ষেত্ৰত সহযোগীৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব। ভ্ৰমণৰ প্ৰবল সম্ভাৱনা আছে। বিদ্যাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ হ'ব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ আছে বা মনে বিচৰা কৰ্ম আপোনালোকে পাবলৈ সক্ষম হ'ব। ঠিকা টুকলি কৰা লোকসকলে ঘৰলৈ ভাল খবৰ আনিব পাৰিব বা আপোনালোকে ঘৰত ভাল খবৰ লাভ কৰাৰ যোগ দেখিবলৈ পোৱা যায়। বিয়া বাৰুৰ কথা যদি আপোনালোকে চিন্তা কিবা কৰিছে তেনেহ'লে আগভাগ ল'ব পাৰে। এই নতুন বছৰৰ প্ৰথম ভাগতেই আপোনালোকে বিয়া বাৰুৰ কাৰণে আগভাগ কৰিলে মংগলময় ফল লাভ কৰিব। ৩ নম্বৰ ৰাশিটো হ'ল কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ ঘৰলৈ আহিব এই জানুৱাৰী মাহত ভাল খবৰ। সকলো ফালৰ পৰা আপোনালোকৰ জীৱনত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। জীৱনত চলি থকা সমস্যাবোৰ দূৰ হৈ পৰিবলৈ ধৰিব। পাৰিবাৰিক ক্ষেত্ৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। সকলো ক্ষেত্ৰতে আপোনালোকৰ ভাল হ'ব। গাড়ী ঘৰ কিনাৰ ক্ষেত্ৰতো আপোনালোকৰ সপোন পূৰ্ণ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যায়। ঘৰত মাংগলিক কাম কৰিব বিচাৰিলে আপোনালোকে কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ বুদ্ধিৰ বৃদ্ধি পাবলৈ ধৰিব আৰু দক্ষতা
আৰু প্ৰসাৰ ঘটিবলৈ ধৰা দেখিবলৈ পোৱা যাব। যদি কিবা প্ৰক্ৰিয়াৰ লগত আপোনালোকে জড়িত হৈ কিবা ক্ষেত্ৰত আগভাগ ল'বলৈ চেষ্টা কৰি আছে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে পাৰিব। কন্যা ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই 2026 চনৰ জানুৱাৰী মাহটো অতিকৈ শুভ বুলি মনা গৈছে। ঘৰলৈ আহিব আপোনালোকৰ শুভ সংকেত। সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। নতুন দাম্পত্যৰ ক্ষেত্ৰত সুখ বৃদ্ধি পাবলৈ ধৰিব। ব্যৱসায়িক বাণিজ্যত সফলতা আহিব। নতুনকৈ ব্যৱসায়ত বিনিয়োগ কৰিবলৈ ইচ্ছা কৰিলেও আপোনালোকে কৰিব পাৰিব। এই ক্ষেত্ৰত আপোনালোকে চেষ্টা অকণমান ৰখাটো বেছি ভাল হ'ব। আৰ্থিক অৱস্থা ভাল হৈ পৰিব। পাবলগীয়া ধন আদায় কৰি ল'ব পাৰিব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত প্ৰেম আৰু মৰম বৃদ্ধি পাবলৈ ধৰিব। যদি আপুনি নতুন চাকৰি বিচাৰি আছে তেনেহ'লে এইখিনি সময় আপোনালোকৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। নতুন কামৰ বহু সুযোগ লাভ কৰিব পাৰিব। অবিবাহিত জাতক জাতিকাসকলৰ কাৰণেও ঘৰলৈ বিবাহৰ প্ৰস্তাৱ অহাৰ যোগ দেখিবলৈ পোৱা যায়। মনে বিচৰা জীৱনসংগী লাভ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰত উন্নতিও বৃদ্ধি পাবলৈ ধৰিব। 4 নম্বৰ ৰাশিটো হ'ল ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ এই জানুৱাৰী মাহত বুধ গ্ৰহৰ শুভ প্ৰভাৱৰ ফলত আপোনালোকৰ ইতিবাচক প্ৰভাৱ পৰিব। ব্যক্তিগত ক্ষেত্ৰত আয় মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব। কৰ্মক্ষেত্ৰতো আপোনালোকৰ উন্নতি আৰু প্ৰভাৱশালী বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যায়। শ্বেয়াৰ বজাৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে লাভৱান হোৱাৰ সম্ভাৱনা আছে। মান সন্মান বৃদ্ধি পাবলৈ ধৰিব আৰু আপুনি জনপ্ৰিয়তা বৃদ্ধি পাবলৈ দেখিবলৈ পোৱা যাব। এই বছৰৰ আৰম্ভণিটো আপোনালোকৰ কাৰণে অত্যন্ত ভাল বুলি ক'ব পৰা যায়। জোখতকৈ বেছি ধন আপোনালোকে উপাৰ্জন কৰিব পাৰিব। ধন অহাৰ বাট মুকলি হৈ পৰিব। আৰ্থিক অৱস্থা আপোনালোকৰ ভাল হৈ পৰিব। ঘৰলৈ যদি কিছুমান গুৰুত্বপূৰ্ণ বস্তু কিনিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে পাৰিব। চাকৰি কৰ্ম লাভ হ'ব। ধনুৰাশি জাতক জাতিকাসকলৰ কাৰণে অত্যন্ত শুভ প্ৰভাৱ পৰিব আৰু হঠাৎ ঘৰলৈ অৰ্থ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। সন্মুখত আপোনালোকৰ শুভ দৃষ্টি আহি পৰিব। নিবনুৱাসকলৰ কাৰণে অত্যন্ত শুভ দৃষ্টি দেখিবলৈ পোৱা যায়। ভাবি নোলোৱা কৰ্মটো আপোনালোকে সম্পূৰ্ণভাৱে ফল আদায় কৰি ল'ব পাৰিব। ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ হৈ পৰিব। নতুন নতুন চিন্তা আপোনালোকৰ মনলৈ আহিব আৰু সেই চিন্তা বা সেই পৰিকল্পনা আপোনালোকৰ ফলপ্ৰসূ হৈ পৰাও দেখিবলৈ পোৱা যায়। এই ৰাশিৰ ল'ৰা ছোৱালীসকলে যদি কিবা পৰীক্ষাৰ কাৰণে সাজু হৈ আছে তেওঁলোকৰ কাৰণেও অত্যন্ত এই জানুৱাৰী মাহটো শুভ বুলি ক'ব পৰা যায়। ইয়াৰ ফলত গুৰুত্বপূৰ্ণ ফল লাভ কৰিবলৈ সক্ষম হ'ব। শৰীৰ মধ্যম হ'ব। সেই গতিকে শৰীৰৰ প্ৰতি অকণমান সচেতনতা অৱলম্বন কৰিব। বিশেষকৈ পেটৰ সমস্যাই দেখা দিব পাৰে। এই মাহত যদি কিবা দান দক্ষিণা আপোনালোকে কৰিব বিচাৰে তেনেহ'লে খুব ভাল হ'ব। বিশেষকৈ যদি এই মাহত আপোনালোকে তেল দান কৰিব বিচাৰে তেনেহ'লে অত্যন্ত শুভ ফল প্ৰাপ্তি হ'ব। 5 নম্বৰ ৰাশিটো হ'ল কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ ভাল সময় আৰম্ভ হৈ পৰিছে বুলি ক'ব পৰা যায় কাৰণ বুধ গ্ৰহৰ শুভ দৃষ্টি পৰিছে আপোনাৰ ৰাশিৰ ওপৰত। ইয়াৰ ফলত আয় আগতকৈ দুগুণ বৃদ্ধি পাবলৈ ধৰিব। কিবা ক্ষেত্ৰত যদি বিনিয়োগ কৰি আছে সেই ক্ষেত্ৰতো আপোনালোকে বেছিভাগ ক্ষেত্ৰতেই লাভৱান হ'ব পাৰিব। বিদেশ ভ্ৰমণৰ যোগ আছে আৰু মনৰ ইচ্ছা আপোনালোকৰ পূৰ্ণ হৈ পৰিব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আপোনালোকৰ সুখবৰ আহি পৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ লগত জড়িত হৈ থকা লোকসকলে ভাল ফল আদায় কৰিব পাৰিব বা ভাল ফল দেখুৱাব পাৰিব শিক্ষাৰ ক্ষেত্ৰত। ঘৰলৈ আহিব আপোনালোকৰ সুখবৰ। বহুদিনৰ পৰা যদি কিবা কাম কৰিবলৈ চেষ্টা কৰি আছে কৰিব পৰা নাই তেনেহ'লে এই জানুৱাৰী মাহৰ আপোনালোকে পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে কৰণীয় কষ্ট কৰি যাব কিন্তু ইয়াৰ পৰা উচিত ফল লাভ কৰিব পাৰিব। যিমান কষ্ট কৰিব তাতকৈ বেছি লাভৱান হ'ব পাৰিব। মংগলৰ শুভ প্ৰভাৱ আৰু বুধৰ শুভ প্ৰভাৱৰ ফলত আপোনালোকৰ চলি থকা সংকটবোৰ দূৰ হৈ পৰিব আৰু আপোনালোকৰ জীৱনত উন্নতি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। নতুনকৈ ঘৰত যদি কিবা চিন্তা চৰ্চাও আপোনালোকে কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে চিন্তা চৰ্চা কৰিব পাৰিব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত আনন্দ বৃদ্ধি পাবলৈ ধৰিব আৰু আন্তৰিকতা আৰু অধিক বৃদ্ধি পাবলৈ ধৰিব। ভাই ভনীৰ লগত সম্পৰ্ক মধুময় হৈ পৰিব। তেওঁলোকৰ পৰা পূৰ্ণ সহযোগিতাও আপোনালোকে আদায় কৰি ল'ব পাৰিব। এই জানুৱাৰী মাহটো অতিশয় শুভ হ'ব আপোনালোকৰ। কিবা কাম আপোনালোকৰ যদি কৰিবলৈ আছে সেই কাম কৰিবলৈ চেষ্টা কৰিব। চাকৰিত পদোন্নতি লাভ হ'বলৈ ধৰিব। গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত আপোনালোকে কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভা দেখুৱাব পাৰিব আৰু সহযোগীৰ পৰা পূৰ্ণ সহযোগিতাও লাভ কৰিব পাৰিব।
হয়তো আজিৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।